নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁহি মই শিৱসাগৰ বৰদিং খেলপথাৰত। এই আপোনালোকে তুৰণখন দেখা পাইছে যে আগম মৃগাং সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনদেৱক তেখেতৰ অসমীয়া আৰু মিচিং ভাষা সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে আজি টাকাম মিচিং পৰিণকেন্দ্ৰৰ অসম সাহিত্য সভাই ৮৫ সংখ্যক জন্মদিৱস উদযাপনৰ লগতে তেখেতলৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে আৰু খুব সুন্দৰভাৱে আয়োজন কৰিছে। আৰু কেৱল ইমানখিনিয়ে নহয়, আমাৰ মিচিং ভাষাটো বৰ্তমানৰ পৰ্যায়লৈ পোৱালৈকে মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু পাছলৈ সভাপতি আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দৰে প্ৰতিষ্ঠিত হৈছিল নাহেন্দ্ৰ পাদুন ছাৰ। আৰু নাহেন্দ্ৰ পাদুন ছাৰৰ এই অৱদানৰ বাবে আজি বিশেষভাৱে টাকাম মিচিং পৰিণকেবাং আৰু মিচিং আগম কেবাঙে তেখেতলৈ জীৱনজোৰা সাধনা এই বঁটাটো আগবঢ়াইছে শিৱসাগৰ বৰদিং খেলপথাৰত। চাওকচোন এতিয়া তেখেতক কেনেদৰে আদৰি অনা হৈছে সহস্ৰ ঢুলি আৰু নাচত। নাহেন্দ্ৰ পাদুনদেৱে ৰচনা কৰা আৰু সম্পাদনা কৰা কিছুমান গ্ৰন্থৰ বেটুপাতৰ ছবি এনেধৰণে ইয়াতে প্ৰদৰ্শন কৰা হৈছে আৰু লগতে এখন অভিনন্দন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে কালিনাথ পাংগিঙৰ সম্পাদনাৰে। আৰু ইয়াত বিভিন্নজনে বিভিন্ন ধৰণৰ অভিজ্ঞতা আৰু নাহেন্দ্ৰ পাদুন ছাৰৰ বিষয়ে অনুভৱ ব্যক্ত কৰিছে, তেখেতৰ বিষয়ে লিখিছে। গীতে যাবই মবাই ক্লং আজিৰ এই অনুষ্ঠানটিত বিভিন্ন ধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ লগতে তেখেতলৈ আগবঢ়াইছে এখন গাদু, এখন মিচিং মিবুগালুক, মিচিং আৰকক আৰু এখন প্ৰশস্তি পত্ৰ, লগতে ১ লাখ টকাৰ চেক। নাহেন্দ্ৰ পাদুনদেৱক তেখেতৰ জীৱিত কালতে জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱাৰ বাবে আমি আগম কেবাং তথা টাকাম মিচিং পৰিণকেবাং সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ মতামত জনাব যে এনেধৰণৰ সাহিত্যিক বা ভাষাবিদসকলক, সমাজৰ মনীষীসকলক, তেখেতসকলৰ যি ৰাইজলৈ, সমাজলৈ যি অৱদান, এই অৱদানৰ বাবে এনেধৰণে আগবঢ়োৱা সন্মানৰ বাবে আপোনালোক কিমান সুখী আৰু কিমান সুখী হৈছে, কিমান ভাল পাইছে, সেই কথা আপোনালোকে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা আঁতৰি গৈ এটা নতুন জগতত বাকী মই নিজকে আজি ভাবিবলৈ আৰম্ভ কৰিছোঁ। মই সাধাৰণ এজন কৃষকৰ ল'ৰা, যি পিতৃ মাতৃ ক কৰিব নাজানে তেনেকুৱা এটা পৰিয়ালৰ পৰা আহিছোঁ। আহি বিভিন্ন সংখ্যাত বিভিন্ন সমস্যাত আজি পাৰ হৈ আহি আজি ৪৫ বছৰ যোগ দিছোঁহি। মই কোনো দিনেই জন্মদিনত পালন কৰা নাই, কিন্তু আজি মোক জন্মদিন কৰি ইমানখিনি ৰাইজে গোট খাই
যি সম্বোধন জনাইছে তাক মই ব্যক্ত কৰিবলৈ ভাষা বিচাৰি পোৱা নাই। এইটো মোৰ জীৱনত এটা ঐতিহাসিক ঘটনা।